নমস্কাৰ ৰাইজ, কি খবৰ? ঠিকে চলিছেনে সকলো? এয়া নতুন বছৰ বুলি ওলাইছোঁ শিৱ মন্দিৰলৈ যাবলৈ। এয়া সঞ্জুবা ঘৰ আহি পালোহি। এয়া হ'ল আমাৰ নিৰ্মলা বাইদেউ আৰু তাইৰ ভণ্টি আহিছে। আমি চাৰিজনী যাম। মই আহিছিলোঁ বাইকত, এতিয়া যাম স্কুটিত। এয়া আমাৰ সঞ্জু বাইদেৱে স্কুটি চলাই গৈ আছে আৰু মই ভিডিঅ' কৰি গৈ আছোঁ। আমি এতিয়া আহি পাইছোঁহি নাহৰবাৰী আৰু অলপ দূৰ আছে। আমি যাম বৰপথাৰ বৰণি শিৱ মন্দিৰলৈ, গতিকে ভিডিঅ'টো চাই থাকক। আমি আচলতে গৈছিলোঁ জানুৱাৰী 1 তাৰিখে আৰু ভিডিঅ'টো মই আপলোড কৰিছোঁ আজি। মানে ভিডিঅ' বনাওঁ কিন্তু এডিট কৰিবলৈ ইমানেই এলাহৰ কোবতে থাকিয়ে যায়। আৰু এইজনী হ'ল চিংকি বা, সঞ্জুবাৰ লগৰ। এয়া আহি আমি শিৱ মন্দিৰ পালোহি আৰু পায়ে ভৰি হাত ধুই লৈছোঁ। এয়াই হ'ল দুবৰণি শিৱ মন্দিৰ। যোৱা বছৰকেইটাত কি পালোঁ কি হেৰুৱালোঁ নাজানো। আহি থকা বছৰবোৰ যাতে ভাল হওক, মহাদেৱৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিছোঁ। বছৰটোহে নতুন, বাকী সকলো একেই থাকিব। যদিহে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ইউটিউবত চোৱাসকলে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ সামৰিছোঁ দেই ৰাইজ।